আশা কৰোঁ তোমালোক সকলো কুশলে আছা। এতিয়ালৈকে আমি পৰিমেয় সংখ্যা পাত্ৰীৰ তোমালোকৰ যিমানখিনি ভিতৰত অন্তৰ্ভুক্ত জানিবলগীয়া কথা আছিলে মই তোমালোকক সেইখিনি ডিটেইলছ বুজাই দিলোঁ। যদি তোমালোকে ভিডিঅ'সমূহ চোৱা নাই ভালদৰে চাই ল'বা, তেতিয়াহে অনুশীলনী কুৱেশ্যনবোৰ কৰোঁতে তোমালোকে ইজি পাবা বা তোমালোকে নিজে কৰিব পাৰিবা। এতিয়া চোৱা, আমি আজিৰ এই ভিডিঅ'ত আমি কি আলোচনা কৰিম? অনুশীলনী 1.1ৰ যিমানখিনি কুৱেশ্যন আছে আমি সেইখিনি ডিছকাছ কৰিম, তাৰ উত্তৰসমূহ কৰিম। এতিয়া চোৱা, প্ৰথম কুৱেশ্যনটোলৈ গৈছোঁ। প্ৰথম কুৱেশ্যনটো তোমালোকক দিয়া আছে, তলত দিয়াবোৰ সত্য নে অসত্য বিচাৰ কৰা। তলত কিছুমান তোমালোকক ষ্টেটমেণ্ট দিয়া আছে আৰু সেইবোৰ তোমালোকে চাব লাগে যে তাত যিটো লিখা আছে সেইটো সত্য নে অসত্য। যদি সত্য তোমালোকে সত্য বুলি ক'ব লাগে উত্তৰত, যদি অসত্য তোমালোকে অসত্য বুলি ক'ব লাগে। এতিয়া চোৱা, প্ৰথম ৰোমান নাম্বাৰ আইটোলৈ গৈছোঁ। কি কোৱা আছে? কৈছে যে পৰিমেয় সংখ্যাই যোগ আৰু পূৰণত বিনিময় বিধি মানি চলে। তোমালোকক মই আগত ভালদৰে বিনিময় বিধিটো পঢ়াই থৈছোঁ। বিনিময় বিধি মিনছ কি? ক্ৰম বিনিময় বিধি। এতিয়া চোৱা, ইয়াত কৈছে যে পৰিমেয় সংখ্যাই যোগ আৰু পূৰণত বিনিময় বিধি মানি চলে নে নচলে সেইটো আমাক ক'বলৈ কৈছে। ইয়াত দিছে যে মানি চলে, সেইটো শুদ্ধ নে অশুদ্ধ আমি ক'ব লাগে, সত্য নে অসত্য। এতিয়া চোৱা, সেইটো যদি আমি চাবলৈ যাওঁ যোগৰ ক্ষেত্ৰত বিনিময় বিধি মানি চলে নে নচলে পৰিমেয় সংখ্যাই। এতিয়া চোৱা, আমি দুটা পৰিমেয় সংখ্যা লওঁ। এটা ধৰা 1/2 ল'লোঁ প্লাছ এটা ল'লোঁ 1/3। এতিয়া চোৱা, দুটা পৰিমেয় সংখ্যা। এতিয়া আমি চাম যোগৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি চলে নে নচলে। এতিয়া চোৱা, ইয়াৰ যদি 2 আৰু 3 লসাগু লওঁ, 2 আৰু 3 লসাগু কি? 6। এতিয়া 6 লসাগু পালোঁ, সেইকাৰণে হৰত কি আছে? 2 আছে। 2য়ে 6 কেইবাৰ যাব? 3 বাৰ। আৰু যেইবাৰ যায় সেইটোৱে আকৌ ওপৰটোৰ লগত পূৰণ কৰিব লাগে। 2য়ে 3 বাৰ গ'ল, 3 গুণে 3 যোগ হ'ব, যোগ চিন আছে যিহেতু। তাৰ পৰা এইফালৰ যিটো পৰিমেয় সংখ্যা তাৰ হৰটোত কি আছে? 3। 3য়ে 6 কেইবাৰ যাব? 2 বাৰ। সেইকাৰণে 2য়ে আকৌ 1ৰ লগত পূৰণ কৰিব লাগিব, সেইকাৰণে 2 গুণ 2। গতিকে আমি উত্তৰত কি পালোঁ? 6, 3, 4, 5। ওপৰত কিমান? 5। আমি পালোঁ 6/5। এতিয়া চোৱা, দুটা পৰিমেয় সংখ্যা যোগ কৰি আমি কি পালোঁ? এটা পৰিমেয় সংখ্যাই পাইছোঁ। এতিয়া চাম, আমি প্ৰথম দুভাগৰ একটো আগত লৈছিলোঁ, 3 ভাগৰ একটো পিছত লৈ আমি যোগ কৰিছিলোঁ। এতিয়া তেহেঁতৰ কি কৰিম? ক্ৰমটো বিনিময় কৰি চাম যে ক্ৰমটো বিনিময় কৰি চালে এইটো উত্তৰ যোগফল ওলাই নে নোলায়। এতিয়া চোৱা, আগত 1/3টো ল'ম, 3 ভাগৰ একটো আগত ল'ম, তাৰ পৰা 2 ভাগৰ একটো পাছত লৈ চাম। মানে ক্ৰমটো বিনিময় কৰিছোঁ। 2 ভাগৰ একটো ক্ৰমটোক 3 ভাগৰ একটোক দিছোঁ ইয়াত, আকৌ 3 ভাগৰ একটোৰ স্থানটো আমি কি? 2 ভাগৰ একটো দি আমি যোগ কৰি চাম। এতিয়া চোৱা, তেতিয়া যদি কৰোঁ 3 আৰু 2 লসাগু কিমান হ'ব? 6 হ'ব। এতিয়া গম পালা যে 3য়ে 6 কেইবাৰ যাব? 2 বাৰ। সেইকাৰণে 2 গুণ 2 ওপৰৰ একটোৰ লগত পূৰণ কৰি 2য়ে 6 কেইবাৰ যাব? 3 বাৰ। সেইকাৰণে 2 3 গুণ 6, সেইকাৰণে 3 পালোঁ, 3 বাৰ গ'ল। আৰু ওপৰৰ একটোৰ লগত পূৰণ কৰিলে 3 গুণ 3। গতিকে আমি উত্তৰত পাম তলত 6, ওপৰত 5। এতিয়া চোৱা, যোগৰ ক্ষেত্ৰত আমি ক্ৰমটো বিনিময় কৰি কি পালোঁ? যোগফলটো একে একে পালোঁ। সেইকাৰণে আমি ক'ব পাৰিম যে যোগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাসমূহে বিনিময় বিধি মানি চলিছে। এতিয়া আমি কি বুলি লিখিব পাৰিম? যে যোগৰ ক্ষেত্ৰত মানি চলে। এতিয়া চোৱা, পূৰণৰ ক্ষেত্ৰতো বুলি কৈছে নহয়, পূৰণত বিনিময় বিধি মানি চলে বুলি কৈছে নহয়। এতিয়া পূৰণৰ ক্ষেত্ৰত আমি পৰীক্ষা কৰি চাম। পূৰণৰ ক্ষেত্ৰত যদি পৰীক্ষা কৰি চাওঁ, আকৌ একেই সংখ্যা লৈছোঁ, 1/2 ইনটু 1/3। এতিয়া পূৰণৰ ক্ষেত্ৰত যদি কওঁ, ওপৰত 1 গুণ 1, তলত 3 গুণ 6। এতিয়া কি কৰিব লাগিব? আকৌ আমি ক্ৰমটো বিনিময় কৰিব লাগিব। মানে 3 ভাগৰ একটো আগত ল'ব লাগিব, তাৰ পৰা 2 ভাগৰ একটো পিছত লৈ আমি আকৌ পূৰণ কৰি চাব লাগিব একেই সংখ্যা ওলাই নে নোলায়। তেতিয়া 3 গুণ 6, ওপৰত 1 গুণ 1। গতিকে কিমান হ'ল উত্তৰত? 6/1। এতিয়া চালোঁ যে 2 ভাগৰ একটো আগত লৈ আৰু 2 ভাগৰ একটো পিছত লৈ, বা 3 ভাগৰ একটো আগত লৈ 3 ভাগৰ একটো পিছত লৈ আমি যদি পূৰণ কৰোঁ ক্ৰমটো বিনিময় কৰি, তেতিয়াও হ'লেও আমি পূৰণ ফলটো কি পাওঁ? একেই পাওঁ। গতিকে আমি এইটো যিটো লিখিছে যে পৰিমেয় সংখ্যাই যোগ আৰু পূৰণত বিনিময় বিধি মানি চলে, এইটো আমি কি বুলি ক'ম? সত্য। কাৰণ আমি কি? ক্ৰম বিনিময় বিধি প্ৰয়োগ কৰি যোগফল আৰু পূৰণ ফলটো একেই পাইছোঁ। গতিকে আমি ইয়াৰ উত্তৰত কি লিখিব লাগিব? উত্তৰত মই যে এইখিনি যে তোমালোকক কৰি দিছোঁ, এই সত্য অসত্য তোমালোকে বহীত কৰি দেখুৱাব নালাগে। তোমালোকে বেয়া পেজ এটা লৈ তোমালোকে কৰি চাবা, পৰীক্ষা কৰি চাবা মানি চলে নে নচলে, তোমালোকে বেলেগত কৰি চালেই হৈ গ'ল। এতিয়া এইটো মুচি দিছোঁ। এতিয়া তোমালোকে ৰোমান নম্বৰ যিটো আই আছিলে, আইৰ যিটো উত্তৰ লিখিবা,
উত্তৰত তোমালোকে এনেদৰে সত্য বুলি লিখি দিলেই হৈ গ'ল সত্য বুলি লিখি দিলেই হৈ গ'ল মই যিখিনি কৰিছিলোঁ তোমালোকক বুজাবৰ কাৰণে কেনেদৰেনো আমি সত্য বুলি ক'ম এইটো বুজাবৰ কাৰণে তোমালোকক কৰি দেখুৱাইছিলোঁ এতিয়া বুজি পালা এতিয়া 2 নম্বৰটোলৈ যাম 2 নম্বৰটো কি দিয়া আছে 2 নম্বৰটো দিয়া আছে পৰিমেয় সংখ্যাই বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে এতিয়া বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাই সহযোগ বিধি মানি চলে বুলি কৈছে আগৰটো আছিলে ক্ৰম বিনিময় বিধি এতিয়া দিছে সহযোগ বিধি এতিয়া চোৱা সহযোগ বিধিটো তোমালোকক মই পঢ়াই থৈছো যে বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত মানি চলে নে নচলে এতিয়া কি কৰিবা প্ৰথম তোমালোকে কি কৰিবা সহযোগ বিধিৰ ক্ষেত্ৰত তিনিটা তোমালোকে পৰিমেয় সংখ্যা ল'ব লাগিব ধৰা বিয়োগৰ ক্ষেত্ৰত বুলি কৈছে ন আমি বিয়োগৰ ক্ষেত্ৰত পৰীক্ষা কৰিম ধৰা 1/2 ললো minus 1/3 minus 1/4 এতিয়া প্ৰথম কি কৰিব লাগিব প্ৰথমটো আৰু দ্বিতীয় পৰিমেয় সংখ্যাটো সহযোগ কৰি আমি বিয়োগফলটো উলিয়াই চাম 3 আৰু 2 লসাগু কি 6 এতিয়া 2 এ 6 কেবা যাব 3 বাৰ ওপৰৰ একটো লগত পূৰণ কৰিব লাগিব যে বাৰ যায় 3 গুণ 3 তাৰ পৰা মাইনাস চিন বিয়োগ চিন আছে কাৰণে বিয়োগ দিলো 3 এক 6 কেবা হৰণ যাব দুবাৰ হৰণ যাব আৰু 2 পালো গতিকে 2 আকৰ ওপৰত থকা একটো লগত পূৰণ কৰিব লাগিব 2 গুণ 2 আৰু আমি এই ফলত থকাটো ৰাখি দিম তেনেদৰে তাৰ পৰা চোৱা 6 পালো এফালে 3 ৰ পৰা 2 গলে কিমান 1 আৰু ইয়াত থাকিলে কিমান 4/1 এতিয়া আকৌ এই দুটা আমি কৰিব লাগিব 6 আৰু 4 ৰ লসাগু কিমান 12 তোমালোকে লসাগু উলিয়াব জানা নহয় এনেকে উলিয়াই 6 আৰু 4 জানো আমি লসাগু উলিয়াইছো 6 আৰু 4 কেনেকুৱা এটা সংখ্যা বিচৰা যিটোৱে দুইটাকে হৰণ যায় আমি জানো 2 এ যায় 2 3 গুণ 6 2 2 গুণ 4 3 আৰু 2 এনেকুৱা এটা সংখ্যা আছে নে দুইটাকে হৰণ যোৱা একৰ বাহিৰে আৰু নাই বেলেগ নাই সেই কাৰণে আমি কি কৰিম এইফালৰ যিগিটা সাইডৰ সংখ্যা হেগিটা পূৰণ কৰি দিলে লসাগুটো ওলাই যায় গতিকে 3 2 গুণ 6 6 2 গুণ 12 সেই কাৰণে মই লসাগু কি লিখিছো 12 লিখিছো এতিয়া 6 12 কেবাৰ যাব দুবাৰ গতিকে 2টোৱে আকৌ ওপৰত থকা একটোক পূৰণ কৰিব লাগিব 2 গুণ 2 মাইনাস হ'ব 4 এ 12 কেবা যাব 3 বাৰ 4 3 গুণ 12 আকৌ ওপৰৰ একটো লগত পূৰণ কৰিলে 3 গুণ 3 গতিকে এটো আমি কিমান পালো 12 তিনটাৰ পৰা দুটা গলে কেটা থাকে এটা ডাঙৰ সংখ্যাটো আগত বিয়োগ চিন আছে কাৰণে আমি উত্তৰটো আগতো কি বিয়োগ চিন দিও এতিয়া চোৱা এটো কৰি আমি কিমান পালো 12/1 বিয়োগ 12/1 এতিয়া চোৱা প্ৰথম আমি প্ৰথমটো আৰু দ্বিতীয় সংখ্যাটো সহযোগ কৰি আমি বিয়োগফলটো উলিয়ালো এতিয়া কি কৰিব লাগিব আকৌ তেনেদৰে 2/1 মাইনাস 3/1 মাইনাস 4/1 এতিয়া আমি কি কৰিব লাগিব ব্ৰেকেট চিনডালৰ ভিতৰত দ্বিতীয়টো আৰু তৃতীয় সংখ্যাটো সহযোগ কৰি মানে বিয়োগ কৰি আমি উত্তৰটো উলিয়াব লাগিব এতিয়া চোৱা প্ৰথমতে উলিয়াইছিলো আমি প্ৰথমটো আৰু দ্বিতীয়টো সহযোগ কৰি এতিয়া কি কৰিম দ্বিতীয়টো আৰু তৃতীয়টো প্ৰথম বিয়োগফল উলিয়াই আমি তাৰ পৰা প্ৰথমটো লগত বিয়োগ কৰি আমি ফলটো উলিয়াম তেতিয়া আমি কি উলাই হেতু চাম এতিয়া চোৱা 2/1 টো তেনেদৰে ৰাখি দিম কাৰণ আমি প্ৰথম কি সহযোগ কৰিব লাগিব কাক সহযোগ কৰি বিয়োগ কৰিব লাগিব দ্বিতীয় আৰু তৃতীয় সংখ্যাটো 2/1 টো তেনেদৰে ৰাখিলো এতিয়া চোৱা এই দুটাৰ যদি আমি লসাগু লওঁ চোৱা প্ৰথমটো আৰু দ্বিতীয়টো ব্ৰেকেটৰ ভিতৰত সুমিয়াইছিলো কাৰণে সহযোগ বিধিত সেই কাৰণে আমি প্ৰথম এই ফালৰটো কৰি লৈছিলো ব্ৰেকেটৰ ভিতৰটো কৰি লৈছিলো এতিয়া দ্বিতীয়টো আৰু তৃতীয়টো ব্ৰেকেটৰ ভিতৰত সুমিয়াই থৈছো কাৰণে প্ৰথম আমি ব্ৰেকেটৰ ভিতৰটো বিয়োগফল উলিয়াই লম এতিয়া চোৱা 2/1 টো তেনেদৰে ৰাখিলো 3 আৰু 4 ৰ বিয়োগফল কি 3 আৰু 4 ৰ লসাগু হৈছে 12 তাৰ পৰা 3 এ 12 কেবাৰ যাব 4 বাৰ গতিকে 4 আকৌ এক লগত পূৰণ কৰিলে 4 গুণ 4 4 এ 12 কেবা হৰণ যাব 3 বাৰ 3 আকৌ এক লগত পূৰণ কৰিলে 3 গুণ 3 গতিকে 2/1 টো এনেদৰে ৰাখিলো আৰু এটো যদি আমি হৰল কৰো কিমান 4 ৰ পৰা 3 গলে কিমান 1 থাকে গতিকে আমি এটো পালো এতিয়া 12 আৰু 2 লসাগু কিমান 12 আৰু 2 লসাগু 12 হ'ব তোমালোকে কেনেদৰে উলিয়াবা মই দেখুৱাই দিছো 2 আৰু 12 লসাগু উলিয়াবলৈ লাগিব নহয় তাত সেই কাৰণে 2 আৰু 12 কেনেকুৱা এটা সংখ্যা কোৱা যিটোৱে দুইটাকে হৰণ যায় এতিয়া চোৱা 2টোৱেটো দুইটাকে যাব 2 গুণ 2 2 গুণ 12
এতিয়া আমি কি কৰিব লাগিব এইকেইটা পূৰণ কৰি দিব লাগিব লসাগুৰ কাৰণে 6 × 6 6 × 2 = 12 গতিকে 2 আৰু 12 লসাগু 12 12 এতিয়া 2 এ 12 কেইবাৰ হৰণ যাব 6 বাৰ ওপৰত 1 টোৰ লগত পূৰণ কৰিলে 6 টো 6 × 6 12 এ 12 কেইবাৰ যাব এবাৰ 12 × 12 ওপৰৰ 1 টোৰ লগত 1 টো পূৰণ কৰিলে 1 × 1 তাৰ পৰা আমি উত্তৰটো পাই যাম 12 6 পৰা 1 গলে কিমান 5 এতিয়া চোৱা ইয়াৰ উত্তৰটো কি পালো 12 ভাগৰ 5 ইয়াত পালো বিয়োগ 12 ভাগৰ 1 গতিকে চোৱা ক্ৰম বিনিময় বিধিত যদি আমি চাওঁ পৰিমেয় সংখ্যাবোৰ বিয়োগৰ ক্ষেত্ৰত তেতিয়া মানি চলিছে জানো নাই চলা কাৰণ প্ৰথম দুটা আমি ক্ৰম বিনিময় চোৱা প্ৰথম সংখ্যাটো আৰু দ্বিতীয় সংখ্যাটো সহযোগ কৰি বিয়োগফল যিটো উলিয়ালো হেতু পালো আমি বিয়োগ 12 ভাগৰ 1 দ্বিতীয় আৰু তৃতীয় সংখ্যাটো সহযোগ কৰি আমি যিটো বিয়োগফল উলিয়ালো হেতু হল 12 ভাগৰ 5 গতিকে আমি ক'ব পাৰিম যে বিয়োগৰ ক্ষেত্ৰত সহযোগ বিধি মানি নচলে সেই কাৰণে আমি পৰিমেয় সংখ্যাই বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে কৈছে সেই কাৰণে আমি উত্তৰটো ক'ব পাৰিম যে বিয়োগৰ ক্ষেত্ৰত মানি নচলে আমি প্ৰথম পাই গলো মানি নচলে বিয়োগৰ ক্ষেত্ৰত এতিয়া হৰণৰ ক্ষেত্ৰত মানি চলে নে নচলে হেতু তোমালোকক পৰীক্ষা কৰি মই দেখুৱাই দিছো বিয়োগৰ ক্ষেত্ৰত মানি নচলে যেতিয়া নচলেই হ'ব কাৰণ ইয়াত চলে দি থৈছে এটো অসত্য হ'ব আমি গম পালো কিন্তু তোমালোকৰ বুজিবৰ কাৰণে মই হৰণৰ ক্ষেত্ৰতো দেখুৱাই দিছো কেনেকৈ সহযোগ বিধি তোমালোকে পৰীক্ষা কৰিবা হৰণৰ ক্ষেত্ৰত মানি চলে নে নচলে অলৰেডি তোমালোকৰ ভিডিঅ'ত মই বুজাই থৈছো আগৰ কিন্তু আকৌ এবাৰ পুনৰ তোমালোকক কৈ দিছো এতিয়া চোৱা ধৰা 1/2 হৰণ 1/3 হৰণ 1/4 তিনটা সংখ্যা আছে এই তিনটা সংখ্যা তোমালোকে কি কৰিব লাগে হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে নে নচলে হেতু আমি পৰীক্ষা কৰিম এতিয়া এইকেইটা যদি আমি কৰিম চোৱা কি পাম এতিয়া প্ৰথম সহযোগ বিধিত কি প্ৰথমটো আৰু দ্বিতীয়টো সহযোগ কৰি আমি কি কৰিব লাগিব সৰল কৰিব লাগিব এতিয়া প্ৰথমটো আৰু দ্বিতীয়টো যদি কৰো 1/2 এতিয়া এইখিনি আমি কি কৰি লম সৰল কৰি লম এতিয়া পূৰণ চিন কৰি দিও হৰণটো যদি পূৰণ চিনলৈ যদি হলনি হয় তোমালোকে জানা যে যিটো সংখ্যা থাকে হেতু উলটা হৈ যায় 3 টো ওপৰলৈ যাব 1 টো তললৈ আহিব তাৰ পৰা এই হৰণ চিনডাল এনেদৰে ৰাখি দিম তাৰ পৰা চোৱা এধৰ কি হ'ব সিম্পলিফাই কৰিলে 3 × 3 হ'ব কাৰণ পূৰণত জানা যে ওপৰে ওপৰে পূৰণ হয় তলে তলে পূৰণ হয় 2 × 2 হ'ব হৰণ চিনডাল তেনেদৰে ৰাখি দিম তাৰ পৰা 1/4 থাকিলে তাৰ পৰা চোৱা 3/2 এতিয়া এই পূৰণ চিনডাল হৰণ চিনডাল আমি পূৰণলৈ হলনি কৰিছো গতিকে 4 টো ওপৰলৈ গুচি যাব উলটা হৈ যায় নহয় সংখ্যাটো 1 টো তললৈ আহিব এতিয়া কি হ'ব উত্তৰটো 4 × 3 = 12 2 × 1 = 2 এতিয়া আমি এটো আমি উত্তৰ আৰু সৰল কৰিব পাৰিবা কিন্তু সৰল কৰি থোৱা নাই ইমানতে ৰাখি দিছো তোমালোকক বুজিবৰ কাৰণে এতিয়া চোৱা এতিয়া আমি কি কৰিব লাগিব সহযোগ বিধিৰ ক্ষেত্ৰত আকৌ দ্বিতীয় আৰু তৃতীয়টো সহযোগ কৰি আমি হৰণৰ ক্ষেত্ৰত পৰীক্ষা কৰি চাওঁ এটো হৰণফল ওলাই নে নোলায় এতিয়া চোৱা 1/2 হৰণ 1/3 হৰণ 1/4 প্ৰথম আমি প্ৰথমটো আৰু দ্বিতীয়টো সহযোগ কৰিছিলো ব্ৰেকেটৰ ভিতৰত এতিয়া দ্বিতীয়টো আৰু তৃতীয়টো সহযোগ কৰি আমি হৰণফলটো চাম 1/2 এতিয়া এই হৰণ চিনডাল এনেকৈ ৰাখিবা তাৰ পৰা কি কৰিবা 1/3 এই হৰণ চিনডাল পূৰণলৈ কনভাৰ্ট কৰি দিবা তেতিয়া 4 টো ওপৰলৈ গুচি যাব 1 টো তললৈ আহিব তাৰ পৰা হ'ব তোমাৰ কিমান এটো এনেদৰে থাকিব তাৰ পৰা ওপৰে ওপৰে পূৰণ কৰিলা 4 × 4 তলে তলে পূৰণ কৰিলা 3 × 3 এতিয়া আকৌ এটো কি কৰিম এইখিনি ইমানখিনি কৰাৰ পিছত এই ব্ৰেকেটডালৰ হৰলটো কৰি শেষ হোৱাৰ পিছত আকৌ এটো লগত আমি হৰল কৰিব লাগিব গতিকে এই হৰণ চিনডাল আমি পূৰণ চিনলৈ কনভাৰ্ট কৰিলো তেতিয়া কি হৈ যাব 3 টো ওপৰলৈ গুচি যাব 4 টো তললৈ আহিব কাৰণ উলটা হৈ যায় হৰণ চিনডাল পূৰণলৈ গলে পিছৰ সংখ্যাটো কি হৈ যায় উলটা হৈ যায় গতিকে ওপৰত আমি 3 পালো তলত 4 × 8 এতিয়া চোৱাচোন প্ৰথমটো আৰু দ্বিতীয়টো সহযোগ কৰি হৰণ কৰোতে দ্বিতীয়টো আৰু তৃতীয়টো সহযোগ কৰি হৰণ কৰোতে হৰণফলটো আমি কি পোৱা নাই একে পোৱা নাই গতিকে ক'ব পাৰিম যে হৰণৰ ক্ষেত্ৰতো পৰিমেয় সংখ্যাই সহযোগ বিধি মানি নচলে এতিয়া কি হ'ব আমি পালো যে বিয়োগৰ ক্ষেত্ৰতো বিয়োগফলটো একে নহল সহযোগ বিধিৰ ক্ষেত্ৰত আৰু হৰণৰ ক্ষেত্ৰতো হৰণফলটো একে নহল গতিকে আমি উত্তৰটো কি লিখিব পাৰিম ৰোমান নাম্বাৰ যেটো 2 আছিলে
তাৰ উত্তৰটো আমি লিখিব লাগিব অসত্য তোমালোকে এইদৰে লিখিব লাগে অসত্য বুলিয়ে লিখিব লাগে উত্তৰটো কিন্তু কেনেকেনো অসত্য হ'ল তাক বুজাবৰ বাবে মই তোমালোকৰ ইমানখিনি সলভ কৰি দেখুৱাইছো এতিয়া হ'ল 2 নম্বৰটো আমাৰ হৈ গ'ল মই মুছি দিছো ভালদৰে বুজি লবা কিয়নো অসত্য হৈছে হেতু বুজিবলৈ চাবা তেতিয়াহে তোমালোকে সকলো ভালদৰে বুজিবা অকল যে মই সত্য বা অসত্য লিখি দিছো হেতুৱে উত্তৰত তোমালোকে মনৰ ৰাখি লিখিব লাগে হেতু নহয় মেথছটো এনেকুৱা বস্তু তোমালোকে বুজিব লাগিব কিয়নো মানি চলে হৈছে কিয়নো উত্তৰটো সত্য ওলাইছে কিয়নো উত্তৰটো অসত্য ওলাইছে তোমালোকে ভালদৰে বুজি পাব লাগিব এতিয়া আমি ৰোমান নাম্বাৰ 3 নম্বৰ যেটো আমাক দিয়া আছে কোৱেশ্চন হেতুলৈ আহিছো 3 নম্বৰটো তোমালোকক দিয়া আছে পৰিমেয় সংখ্যাই বিয়োগত আবদ্ধ নহয় এতিয়া আমি পাইছিলো যে আবদ্ধ বিধি বুলি এটা পাইছিলো এতিয়া আমাক কৈছে যে বিয়োগত পৰিমেয় সংখ্যা আবদ্ধ বিধি মানি চলে নে নচলে আমি হেতু জানিব লাগিব তেতিয়াহে আমি ক'ব পাৰিম যে পৰিমেয় সংখ্যা বিয়োগত আবদ্ধ নহয় এটো শুদ্ধ নে অশুদ্ধ গতিকে মই তোমালোকক ভালদৰে পঢ়াই থৈছো এতিয়া চোৱা আবদ্ধ বিধি মানে কি আছিল দুটা পৰিমেয় সংখ্যা ল'ব লাগে হেগিটা যোগ বিয়োগ পূৰণ হৰণ কৰি চাব লাগে যদি এটা পৰিমেয় সংখ্যাই ওলাই তেতিয়া আমি কম যে হয় যোগৰ ক্ষেত্ৰত আবদ্ধ বিধি মানি চলে যদি নুলাই পৰিমেয় সংখ্যা তেতিয়া আমি কওঁ যে মানি নচলে এতিয়া সব বিয়োগৰ ক্ষেত্ৰত আবদ্ধ নহয় বুলি কৈছে এতিয়া আমি বিয়োগৰ ক্ষেত্ৰত আবদ্ধ বিধি মানি চলে নে নচলে আমি চাম ধৰা দুটা পৰিমেয় সংখ্যা লৈছো 1/2 minus 2/3 ললো 2/3 ললো দুটা পৰিমেয় সংখ্যা ললো এতিয়া বিয়োগৰ ক্ষেত্ৰত কৈছে কাৰণে বিয়োগ চিন দিছো এতিয়া আমি কৰি চাম যে এটা পৰিমেয় সংখ্যা ওলাই নে নোলায় যদি এটা পৰিমেয় সংখ্যা ওলাই তেতিয়া আমি বিয়োগৰ ক্ষেত্ৰত আবদ্ধ বিধি মানি চলে বুলি কওঁ যদি নোলাই পৰিমেয় সংখ্যা তেতিয়া আমি আবদ্ধ বিধি মানি নচলে কওঁ এতিয়া চোৱা 2 আৰু 3 লসাগু কি হৈছে 2 আৰু 3 লসাগু হৈছে 6 গতিকে 6 পাই গলো লসাগু এতিয়া ইয়াত তলত থকা হৰটোৱে কেবা যাব 2 এ 6 কেবা যাব 3 বাৰ যেবাৰ যায় ওপৰটো লগত পূৰণ কৰিব লাগে 3 গুণ 3 বিয়োগ চিন আছে কাৰণে বিয়োগ চিন দিছো 3 এ 6 কেবাৰ যাব দুবাৰ ওপৰৰ 2টো লগত পূৰণ কৰিলে 2 গুণ 4 গতিকে আমি কি পালো 6 তলত পালো ওপৰত 4 ৰ পৰা 3 গলে কিমান 1 আৰু ডাঙৰ সংখ্যাটো আগত বিয়োগ চিন আছে কাৰণে আমি কি দিব লাগিব উত্তৰত বিয়োগ চিন গতিকে আমি পাই গলো বিয়োগ সভাগৰ 1 এতিয়া আমি গম পাইছো যে এটো p/q আকাৰত আছে গতিকে এটো এটা কি পৰিমেয় সংখ্যা গতিকে আমি ক'ব পাৰো যে পৰিমেয় সংখ্যা বিয়োগত আবদ্ধ বিধি মানি চলে কিন্তু ইয়াত কৈছে আবদ্ধ নহয় মানে মানি নচলে বুলি কৈছে নহয় মানে মানি নচলে গতিকে আমি এটো কি কম এই উক্তিটো আমাৰ কি অশুদ্ধ গতিকে আমি কি উত্তৰত কি লিখিব লাগিব 3 নম্বৰ ৰোমান নাম্বাৰ 3 যেটো তোমালোকে উত্তৰ লিখিবা হেতু তোমালোকে অসত্য বুলি লিখি দিলে হৈ গ'ল অসত্য কাৰণ ইয়াত আবদ্ধ নহয় বুলি কৈছে কিন্তু আবদ্ধ হয় কাৰণ যদি দুটা পৰিমেয় সংখ্যা বিয়োগ কৰো আমি বিয়োগফলটো কি পাও এটা পৰিমেয় সংখ্যা পাও গতিকে আবদ্ধ বিধি মানি চলে বিয়োগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যা ইয়াত নচলে বুলি কৈছে সেই কাৰণে আমি কি বুলি লিখিম অসত্য বুলি লিখিম এতিয়া ৰোমান নাম্বাৰ 4 যেটো উক্তি দিয়া আছে হেতু সত্য নে অসত্য আমি চাম এতিয়া চোৱা 4 টো কি দিয়া আছে শূন্যৰ প্ৰতিক্ৰম নাই প্ৰতিক্ৰম মানে কি আছিল গুণাত্মক বিপৰীত গুণাত্মক বিপৰীতটোকে আমি কি বুলি কওঁ প্ৰতিক্ৰম বুলি কওঁ গতিকে আমাক কৈছে যে শূন্যৰ প্ৰতিক্ৰম নাই শূন্যৰ প্ৰতিক্ৰম আছে না তোমালোকে চোৱাচোন এতিয়া ধৰা প্ৰতিক্ৰম গুণাত্মক প্ৰতিক্ৰম আৰু গুণাত্মক বিপৰীত মানে কি এটো তোমালোকক মই ভালদৰে বুজাই দিছিলো প্ৰতিক্ৰম মানে গুণাত্মক বিপৰীত মানে এটো হয় এটা সংখ্যা লগত পূৰণ কৰি এটা পৰিমেয় সংখ্যা আন এটা পৰিমেয় সংখ্যাৰ লগত পূৰণ কৰি পূৰণ ফলটো কি পাব লাগিব 1 পাব লাগিব যদি 1 পাও এটা আনটোক আমি কি বুলি কওঁ গুণাত্মক বিপৰীত বুলি কওঁ ধৰা দুটা পৰিমেয় সংখ্যা এটা জানোবা পৰিমেয় সংখ্যা a ইনে মই তোমালোকক বুজিবৰ কাৰণে দেখুৱাই দিছো এটা জানোবা b এই দুইটা পূৰণ কৰি আমি পূৰণ ফলটো কি পাব লাগিব 1 পাব লাগিব তেতিয়া এটা আনটোক কি বুলি কম গুণাত্মক বিপৰীত বুলি কম যদি a ৰ যদি গুণাত্মক বিপৰীত হতে আমি কৈ দিম বা প্ৰতিক্ৰম হতে তেতিয়া b বুলি কম যদি b প্ৰতিক্ৰম বা গুণাত্মক বিপৰীত হদিলে আমি a বুলি কম দুইটা পূৰণ কৰি কি পাব লাগিব 1 পাব লাগিব এতিয়া আমাক কৈছে যে শূন্যৰ প্ৰতিক্ৰম নাই মানে শূন্যৰ লগত কিবা পূৰণ কৰি আমি 1 পাম জানো শূন্যৰ লগত কিবা সংখ্যা পূৰণ কৰি 1 পাম জানো যদি কিবাৰ সংখ্যা পূৰণ কৰি 1 পাও তেতিয়া শূন্যৰ হেতু কি হ'ব
প্ৰতিক্ৰম হ'ব বা গুণাত্মক বিপৰীত হ'ব এতিয়া চোৱা শূন্যৰ লগত কি পূৰণ কৰিলে 1 পাওঁ শূন্যৰ লগত যিয়ে পূৰণ নকৰো লাগিলে আমি সদায় শূন্যই পাওঁ গতিকে শূন্যৰ কি হ'ব প্ৰতিক্ৰম নাই অৰ্থাৎ গুণাত্মক বিপৰীত নাই গতিকে এই উক্তিটো শুদ্ধ হ'বনে শুদ্ধ আমি কি লিখিব লাগিব আইভিৰ যিটো উত্তৰ হ'ব তোমালোকৰ হেতু তোমালোকে সত্য লিখিব লাগিব সত্য বুলি লিখি দিলে হৈ গ'ল তোমালোকে মই যি বুজাইছো হেতু বুজি লবা তাৰ পৰা তোমালোকে সত্য অসত্য লিখিবা তেতিয়া তোমালোকে কি হ'ব আগলেও এই কনসেপ্টবোৰ থাকি যাব এতিয়া চোৱা এতিয়া 5 নম্বৰ উক্তিটো চাও শূন্যটো এটা পৰিমেয় সংখ্যা এটাতো তোমালোকে একেবাৰে ইজি জানা যে সংখ্যা ৰেখাডালত 0 থাকে এফালে ধনাত্মক থাকে এফালে ঋণাত্মক থাকে এতিয়া পৰিমেয় সংখ্যা কোনবোৰ আমি কি কওঁ যে p/q আকাৰত যিবোৰ আমি লিখিব পাৰো এতিয়া চোৱা শূন্যটো আমি 0/1 বুলি লিখিব পাৰো নে শূন্যটো এটা পৰিমেয় সংখ্যা বুলি কৈছে শূন্যটো আমি ওপৰত ৰাখি তলত 1 এটা লিখিব পাৰো এতিয়া চোৱা শূন্যটো কি হৈ গ'ল p হৈ গ'ল q হৈ গ'ল এটা q not equal to 0 q to 0 হ'ব নোৱাৰে কিন্তু p to 0 হ'ব পাৰে সেই কাৰণে আমি 0/1 লিখিব পাৰো গতিকে শূন্যটো আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰো গতিকে শূন্যটো এটা পৰিমেয় সংখ্যা বুলি ইয়াত কৈছে গতিকে শূন্যটো এটা পৰিমেয় সংখ্যা হয় এতিয়া আমি যিটো ৰোমান নম্বৰ v আছিলে তাৰ উত্তৰটো আমি কি লিখিম তাৰ উত্তৰটো লিখিম সত্য কাৰণ শূন্যটো এটা পৰিমেয় সংখ্যা হয় আমি ৰোমান নম্বৰ 6 যেটো উক্তি দিয়া আছে সেই উক্তিটো চাম সেই উক্তিটো সত্য হয় নে নহয় আমি এটা পৰীক্ষা কৰিম এতিয়া চোৱা এই উক্তিটো ওপৰৰ উক্তিকিটাতকৈ বেলেগ হয় এতিয়া চোৱা এইফালে কিছুমান সংখ্যা পূৰণ কৰি দিয়া আছে আৰু সোঁফালেও কিছুমান সংখ্যা পূৰণ কৰি দিয়া আছে এতিয়া আমাক কৈছে যে বাওঁফালে পূৰণ কৰি যিটো আমি পূৰণফল পাম সোঁফালৰ খিনি পোৱা পূৰণফলটো একে বুলি আমাক উক্তিটো দিয়া আছে এতিয়া আমি কৰি চাম যদি আমি একে পাওঁ সোঁফাল আৰু বাওঁফালৰ পূৰণফল তেতিয়া আমি উক্তিটো সত্য কম যদি একে নেপাওঁ আমি অসত্য কম এতিয়া আমি বাওঁফালৰ তিনটা প্ৰথম কি কৰি চাওঁ পূৰণ কৰি চাওঁ এতিয়া ধৰা 3/2 আছে পূৰণ 5/6 আছে পূৰণ 4/7 আছে এতিয়া জানো যে পূৰণৰ ক্ষেত্ৰত আমি ওপৰে ওপৰে যিকিটা লব থাকে সেইকিটা পূৰণ কৰি দিব লাগে পূৰণৰ ক্ষেত্ৰত এতিয়া চোৱা ইয়াত কি আছে 5 3 গুণ 15 4 15 কিমান হ'ব 60 হ'ব গতিকে ওপৰত পালো 60 আৰু তলত কিমান পাম 6 2 গুণ 12 12 লগত যদি 7 পূৰণ কৰো তেতিয়া পাম 84 গতিকে এই তিনটা সংখ্যা পূৰণ কৰি কিমান পালো আমি 84/60 আৰু এতিয়া এইফালৰটো বাওঁফালৰ খিনি ৰিজাল্ট কি পালো 84/60 এতিয়া সোঁফালৰ খিনি কৰি চাওঁ কি আছে 4/7 পূৰণ 5/6 পূৰণ 3/2 এতিয়া আমি জানো যে ওপৰে ওপৰে পূৰণ কৰো 5 4 গুণ 20 20 3 গুণ কিমান 60 আৰু তলত পাম 6 2 গুণ 12 12 ৰ লগত যদি 7 পূৰণ কৰো কিমান হ'ব 84 গতিকে আমি বাওঁফালেও কিমান পালো পূৰণফল 84/60 সোঁফালে কিমান পালো 84/60 গতিকে আমি কম যে সোঁফাল আৰু বাওঁফালৰ সংখ্যাসমূহৰ পূৰণফল সমান গতিকে উক্তিটো সমান বুলি কোৱা আছে গতিকে আমি উক্তিটো কি বুলি লিখিব পাৰিম সত্য এতিয়া আমি ইমানখিনি ক্যালকুলেশন নকৰিও আমি যদি ক্ৰম বিনিময় বিধিটো জানো তেতিয়া আমি ডাইৰেক্ট উক্তিটো চাই কৈ দিব পাৰিম যে সত্য উক্তিটো এতিয়া চোৱা কেনে কম আমি ক্ৰম বিনিময় বিধি ইয়াত এপ্লাই কৰি এতিয়া চোৱা এইফালে দুভাগৰ 3 আছে এইফালেও দুভাগৰ 3 আছে এইফালে 6 ভাগৰ 5 আছে এইফালেও 6 ভাগৰ 5 আছে এইফালে 7 ভাগৰ 4 আছে এইফালেও 7 ভাগৰ 4 আছে সোঁফাল আৰু বাওঁফালে থকা সংখ্যাসমূহ কি একে একে কিন্তু এটো চাবা দুভাগৰ 3টো ইয়াত প্ৰথম আছে কিন্তু ইয়াত দুভাগৰ 3টো লাষ্টত আছে ইয়াত 4 ভাগৰ 7টো লাষ্টত আছে ইয়াত 4 ভাগৰ 7টো প্ৰথমত আছে 6 ভাগৰ 5টো একে জায়গাত আছে দ্বিতীয়তে 6 ভাগৰ 5টো এফ্লো দ্বিতীয়তে একে জায়গাত আছে কিন্তু দুভাগৰ 3 আৰু 4 ভাগৰ 7টোৰ যিটো স্থান হেতু কি হৈছে বদলি হৈছে মানে ইটো স্থান ইটোৱে লৈছে ইটোৱে স্থান ইটোৱে লৈছে মানে হেতু মিন্স কি ক্ৰম বিনিময় বিধি ইয়াত এপ্লাই হৈছে এতিয়া আমি গম পাইছো যে পূৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি চলেনে পৰিমেয় সংখ্যা আগৰ ভিডিওত মই কৈ আইছো যে পূৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি চলে এতিয়া আমি ক'ব পাৰিম যে সংখ্যায়ে ক্ৰমটো বিনিময় কৰিলেও পূৰণৰ ক্ষেত্ৰত আমি সদায় পূৰণফলটো কি পাওঁ একে পাওঁ গতিকে ক্ৰম বিনিময় বিধিৰ পৰা আমি ডাইৰেক্ট চাই পানি কৈ দিব পাৰো যে এই উক্তিটো সত্য বুলি ক'ব পাৰো তোমালোকে ইমানখিনি নকৰিও ক্ৰম বিনিময় বিধিটো যদি ভালকৈ বুজিছা ডাইৰেক্ট কৈ দিব পাৰিবা যে এই উক্তিটো সত্য এতিয়া আমি ৰোমান নম্বৰ 7 নম্বৰ যেটো উক্তি দিয়া আছে সেই উক্তিটো সত্য নে অসত্য পৰীক্ষা কৰিম এতিয়া চোৱা
বাওঁফালে কিছুমান সংখ্যা দিয়া আছে পূৰণ যুগত দিয়া আছে ব্ৰেকেটৰ ভিতৰত সুমিয়াই থোৱা আছে কিছুমান সংখ্যা এইখিনি আমি কি কৰিম সৰল কৰি এইখিনি আমি সিম্পলিফাই কৰি এইখিনিৰ লগত আমাক যিখিনি পাম এইটো যিটো আমি কৰি পাম ফল এটো লগত সমান বুলি কৈছে আমাৰ উক্তিটোত এতিয়া আমি উক্তিটো সত্য নে অসত্য পৰীক্ষা কৰিম এতিয়া আমি প্ৰথম কি চাম বাওঁফালৰখিনি আমি সলভ কৰি চাম সিম্পলিফাই কৰি চাম যে এইখিনি আমি কি পাওঁ উত্তৰটো ইয়াৰ 5/9 আছে পূৰণ 1/3 plus 7/3 দিয়া আছে এতিয়া চোৱা এই অংকটো যেতিয়া তোমাৰ সন্মুখলৈ আহিলে এতিয়া তোমালোকে সমস্যাত পৰিব পাৰা যে প্ৰথম পূৰণ চিনডাল আমি কৰি লম নে প্ৰথম যোগ চিনডাল কৰি লম নে ব্ৰেকেটৰ ভিতৰত থকা সংখ্যাকেইটা প্ৰথম কি কৰি লম সিম্পলিফাই অৰ্থাৎ সৰল কৰি লম এতিয়া চোৱা সেইটো সমস্যা তোমালোকে দূৰ কৰিবৰ কাৰণে তোমালোকে এটা বিধি মনত ৰাখা গণিতত এটা বিধি আছে বদমাছ বিধি হল বদমাছ বিধি বুলি এটা গণিতত বিধি আছে যিটো বিধিৰ দ্বাৰা তোমালোকে ধৰা তোমালোকৰ সন্মুখত এনেকুৱা কিছুমান অংক দিয়া আছে হৰণ 1/2 পূৰণ 3/4 যোগ 1/6 minus 5/2 ধৰা এনেকুৱা এটা ডাঙৰ তোমালোকক অংক কি কৰিবলৈ দিছে ইয়াৰ উত্তৰটো উলিয়াবলৈ দিছে এটা তোমালোকে সমস্যাত পৰিবা যে ইয়াত হৰণ চিহ্ন আছে পূৰণ চিহ্ন আছে যোগ চিহ্ন আছে বিয়োগ চিহ্ন আছে এতিয়া তোমালোকে কোনডাল চিহ্নৰ পৰা আৰম্ভ কৰিবা কোনডাল চিহ্নৰ পৰা সৰল কৰিবা প্ৰথম কোনডাল চিহ্ন তুমি সৰল কৰিবা হৰণ চিহ্নডালৰ পৰা কোনে পূৰণ চিহ্নডালৰ পৰা কোনে যোগ চিহ্নডালৰ পৰা কোনে বিয়োগ চিহ্নডালৰ পৰা কোন এই সমস্যাটো সমাধানৰ বাবে তোমালোকে জানিব লাগিব এই বদমাছ বিধিৰ মতে তোমালোকে প্ৰথম কি কৰিবা প্ৰথম হ'ব যে ব্ৰেকেটৰ ভিতৰত যদি হৰণ চিহ্ন থাকে তেতিয়া হৰণডাল প্ৰথম কৰিবা তাৰ পৰা পূৰণডাল কৰিবা তাৰ পৰা যোগ বিয়োগ কোনবা এডাল কৰিবা মুঠতে ব্ৰেকেটৰ ভিতৰত চিহ্নগিডাল প্ৰথম তুমি কি কৰিব লাগিব সৰল কৰি ল'ব লাগিব তাৰ পৰা কি কৰিব লাগিব যে হৰণ চিহ্নডাল যদি ব্ৰেকেটৰ ভিতৰত নথকা হৰণ চিহ্ন থাকে সেকেন্ডতে হৰণ চিহ্নডাল কৰিব লাগিব 3 নম্বৰতে তুমি কি কৰিব লাগিব পূৰণ চিহ্নডাল কৰিব লাগিব 4 নম্বৰতে যোগ বা বিয়োগ যিকোনো এডাল কৰিলেই হৈ গ'ল এতিয়া চোৱা এই বদমাছ বিধিটোৰ মতে তুমি এতিয়া চোৱা এইটো যদি আমি কৰো ইনে মই তোমালোকক উদাহৰণ হিচাপে দেখুৱাইছো ইয়াত জানোবা ব্ৰেকেট নাই ইয়াতটো ব্ৰেকেট নাই সেই কাৰণে আমি কি কৰিম সাম যে ব্ৰেকেট নাই ব্ৰেকেটডাল আমি এৰি দিলো এতিয়া কি সাম হৰণডাল তাৰ পিছত হৰণডাল কৰে গতিকে আমি এইটো কি কৰি লম হৰণ কৰি লম বুজিছা এইটো হৰণ কৰি লম তাৰ পৰা কৰিম পূৰণ চিহ্নডাল যিটো পাম উত্তৰ পূৰণ চিহ্নডালৰ লগত এইটোৰ লগত আমি কি কৰিম পূৰণ কৰিম তাৰ পৰা যোগ বিয়োগ যিকোনো এডাল আমি সৰল কৰি দিলে ইয়াৰ উত্তৰটো আমি পাই যাম যদি ধৰা ইয়াত জানোবা ব্ৰেকেটডাল আছে এতিয়া কৈছে যে ব্ৰেকেটৰ ভিতৰত যি চিহ্ন নাথাকক লাগিলে ব্ৰেকেটডাল আমি প্ৰথম সলভ কৰি লম এতিয়া চোৱা তোমালোকে মনলৈ আহিব যে আগৰটো আমি হৰণডাল কৰিছিলো হৰণডাল কৰিম হেতু নহয় চোৱা ব্ৰেকেট যদি থাকে ব্ৰেকেটৰ ভিতৰত যি চিহ্ন নাথাকক লাগিলে যোগ চিহ্ন আছে এই ব্ৰেকেটৰ এইগিটা সৰল কৰি আমি কি কৰি লম ব্ৰেকেটডাল উঠাই লম তাৰ পৰা কি কৰিম হৰণ চিহ্নডাল কৰিম তাৰ পৰা পূৰণ চিহ্নডাল তাৰ পৰা বিয়োগ যোগ যি থাকে আমি কৰিম এতিয়া চোৱা এটো মই মচি দিছো এতিয়া এই অংকটো আমি চোৱা এতিয়া কি আছে ইয়াত পূৰণ চিহ্ন আছে যোগ চিহ্ন আছে এটা বদমাছৰ বিধিৰ মতে যোগ আৰু বিয়োগতকৈ পূৰণটো আমি আগত সলভ কৰি লওঁ সেই কাৰণে কিন্তু ইয়াত আকৌ ব্ৰেকেট থাকিলে নহয় সেই কাৰণে ব্ৰেকেটডালটো আমি আগত সলভ কৰি লওঁ আগত সৰল কৰি লওঁ সেই কাৰণে ব্ৰেকেটৰ ভিতৰত থকা সংখ্যাগিটা আমি প্ৰথম কি কৰি ল'ব লাগিব সৰল কৰি ল'ব লাগিব 5/9 টো ৰাখি দিলো যদি ব্ৰেকেটডাল নাথাকিলেহেঁতেন তেতিয়া পূৰণটো কৰি যোগ কৰিলোহেঁতেন গতিকে ব্ৰেকেটডাল আছে ব্ৰেকেটৰ ভিতৰৰ গিটা আমি কৰি লওঁ হৰ 3 আছে গতিকে 3 আহিব লসাগু ওপৰত যি সংখ্যা থাকে আমি এক্সাক্ট পাতি দিওঁ গতিকে 5/9 টো থাকিবই ওপৰত কিমান হ'ব 7 কে 8 তলত 3 এতিয়া আমি পূৰণডাল সৰল কৰিম 9 3 গুণ 27 তলত ওপৰত 8 5 গুণ 40 গতিকে বাওঁফালৰখিনি আমি সিম্পলিফাই কৰি কিমান পালো 27/40 এতিয়া আমি কি কৰিম এই সোঁফালৰখিনি সিম্পলিফাই কৰিম সোঁফালৰখিনি কি আছে হেতু চাম সোঁফালৰখিনি 5/9 আছে পূৰণ 1/3 plus 7
বাই 3 আছে এতিয়া চোৱা এইকেইটা যদি আমি কৰোঁ এতিয়া ইয়াত কি চাম এতিয়া ইয়াত ব্ৰেকেট নাই এতিয়া কি চাব লাগিব যোগ চিন আৰু পূৰণ চিন আছে যোগ চিনতকৈ আগত পূৰণ চিন আমি কি কৰি লওঁ সৰল কৰি লওঁ সেইকাৰণে এই পূৰণ চিনডাল আমি কৰি ল'ব লাগিব 5 গুণ 5 আৰু 9 3 গুণ 27 যোগ চিন আছে ওপৰত 7 আছে 3 আছে এতিয়া আমি জানো যে 27 আৰু 3 লসাগুৰ কি হয় 28 হয় তোমালোকে উলিয়াই চাবা এনেদৰে 27 3 এতিয়া এনেকুৱা এটা সংখ্যা কোৱা 27 আৰু 3 দুইটাকে যায় 3 এ যায় 3 9 গুণ 27 3 গুণ 3 গতিকে 9 গুণ 9 9 3 গুণ 27 সেইকাৰণে লসাগু 27 27 27 কেইবাৰ যাব এবাৰ গতিকে ওপৰত 5 আছে 5 লগত 1 পূৰণ কৰিলে 5 হয় যোগ 3 এ 27 কেইবাৰ যায় 9 বাৰ 9 লগত 7 পূৰণ কৰিলে 9 7 গুণ 63 গতিকে আমি কিমান পাম 27 ভাগৰ 5 6 7 68 ওপৰত পাইছিলোঁ কিমান 27 ভাগৰ 40 তলত বাওঁফালৰ ৰিজাল্টটো কিমান পালোঁ 27 ভাগৰ 40 সোঁফালৰ ৰিজাল্টটো কিমান পালোঁ 27 ভাগৰ 68 গতিকে বাওঁফাল আৰু সোঁফাল একেই নহয় আমি যিটো কৰি পালোঁ উত্তৰ একেই নহয় গতিকে এই উক্তিটো কি অসত্য এই উক্তিটো কি অসত্য এই উক্তিটো অসত্য এতিয়া ইমানখিনি নকৰি তোমালোকে যদি বিতৰণ বিধি ফৰ্মুলাটো যদি তোমালোকৰ মনত আছিলে মই আগৰ ভিডিঅ'ত শিকাইছিলোঁ বাৰে প্ৰতি কৈ আছোঁ আগৰ ভিডিঅ'কেইটা চাই পানি তোমালোকে এইটো কৰিবা তেতিয়া ইমানখিনি নকৰিও তোমালোকে ডাইৰেক্ট উক্তিটো চাই তোমালোকে কৈ দিবা যে এইটো সত্য নে অসত্য এতিয়া চোৱা এইটো ধৰি লওঁ 9 ভাগৰ 5টোত 5টোক কি বুলি ধৰি লওঁ এ বুলি ধৰি লওঁ 3 ভাগৰ 1টোক বি বুলি ধৰি লওঁ 3 ভাগৰ 7টো চি বুলি ধৰি লওঁ যোগ চিন আছে ইয়াত ব্ৰেকেট আছে ইয়াত পূৰণ চিন আছে তাৰ পৰা 9 ভাগৰ 5টোত এতিয়া কি হ'ব ইয়াত এ বুলি ধৰিছিলোঁ কাৰণে এ হ'ব পূৰণ চিন আছে 3 ভাগৰ 1টোক বি বুলি ধৰিছিলোঁ কাৰণে বি হ'ব ইয়াত যোগ চিন আছে 3 ভাগৰ 7টোক চি বুলি ধৰিছিলোঁ কাৰণে চি হ'ব এতিয়া চোৱা কি আছিলে বিতৰণ বিধি মতে এ ইনটু বি প্লাছ চি এ ইনটু বি তাৰ পৰা কি আছিলে চি ইনটু এ বা এ ইনটু চি সেনেকৈ কওঁ এতিয়া চোৱা ইয়াত বিতৰণ বিধিটোৰ মতে কি হ'ব লাগিছিলে এ জেগাত ইয়াত 9 ভাগৰ 5 এটা আৰু পূৰণ হৈ থকা হ'লে কি হ'লতেন এইফালৰটোৰ লগত এইফালৰটো ৰিজাল্টটো ছেম হ'লহেঁতেন যিহেতু এইফালে 9 ভাগৰ 5 এটা কম হ'ল পূৰণ হৈ নাথাকিলে সেইকাৰণে আমি ডাইৰেক্ট কৈ দিব পাৰিলোহেঁতেন এনেকৈ চাই যদি বিতৰণ বিধি তোমালোকৰ সূত্ৰটো মনত থাকিলেহেঁতেন তেতিয়া কৈ দিব পাৰিলোহেঁতেন যে বাওঁফালৰ লগত সোঁফালটো মানে যিটো উত্তৰ ওলাব লাগে সেইটো একেই নহয় সেইকাৰণে আমি বিতৰণ বিধিৰ পৰা আমি কৈ দিব পাৰিম যে বাওঁফাল নট ইকুৱেল টু সোঁফাল মানে লেফ্ট হেণ্ড ছাইড ইজ নট ইকুৱেল টু ৰাইট হেণ্ড ছাইড আমি বিতৰণ বিধিৰ সূত্ৰটোৰ পৰা আমি কৈ দিব পাৰোঁ তোমালোকে তেতিয়া ইমানখিনি সলভ কৰিবলৈ দৰকাৰ নাই যদি বিতৰণ বিধিটো তোমালোকে বুজি নোপোৱা তেনেহ'লে তোমালোকৰ উপায় নাই ইমানখিনি ডাঙৰকৈ তোমালোকে সলভ কৰি তোমালোকে উলিয়াব লাগিব যদি বুজি পোৱা নাই এতিয়াও বিতৰণ বিধি তোমালোকে মোৰ আগৰ ভিডিঅ'টো চাই লৈ হৈ গ'ল তেতিয়া তোমালোকে ডাইৰেক্ট কৈ দিব পাৰিবা যে বিতৰণ বিধিৰ পৰা এইটো অসত্য কাৰণ এ ইনটু বি প্লাছ চি এইফালে আছে হয় কিন্তু এইফালে এ ইনটু বি কিন্তু চিটো আছে কিন্তু এত এটা সংখ্যা থাকিব লাগিছিলে 9/5 মানে ইয়াত 5/9টো থাকিব লাগিছিলে তেতিয়া তোমালোকে ক'লাহেঁতেন বাওঁফালৰ লগত সোঁফালটো শুদ্ধ গতিকে এইফালে 5/9টো নাই 9 ভাগৰ 5টো নাই গতিকে এই উক্তিটো অশুদ্ধ বুজি পালা বিতৰণ বিধিৰ পৰা কেনেকৈ ক'লোঁ আমি এতিয়া নেক্সটটো চাম 8 নম্বৰটো চাম ৰোমান নাম্বাৰ 8 নম্বৰটো তোমালোকক কি দিয়া আছে এইখিনি মুছি লৈছোঁ এইফালে দিয়া আছে 12 ভাগৰ 7 মাইনাছ 7 ভাগৰ 3 12 ভাগৰ 11 এইফালে দিয়া আছে 12 ভাগৰ 7 মাইনাছ 7/3 3/7 প্লাছ 11/12 এতিয়া চোৱা এইটো কি বিধি তোমালোকে চোৱাচোন এতিয়া ডাইৰেক্ট আমি নকৰোঁ একো নকৰোঁ কিবা বিধিত এইটো আছেনে তোমালোকে চোৱা যদি বিধিত আছে তেতিয়া শুদ্ধ যদি একো বিধিত পৰি থকা নাই এইটো অশুদ্ধ এতিয়া চোৱা ইয়াত চাইছিলোঁ যে ক্ৰম বিনিময় বিধি একে একে সংখ্যা আছে কিন্তু ক্ৰমটো বেলেগ আছে কাৰণে আমি ক'লোঁ যে পূৰণত ক্ৰম বিনিময় বিধি সংখ্যাবোৰে মানি চলে পৰিমেয় সংখ্যাবোৰে সেইকাৰণে শুদ্ধ ডাইৰেক্ট কৈ দিলোঁ সত্য ইয়াত চালোঁ যে বিতৰণ বিধি এইফালে ঠিকেই আছে এ ইনটু বি প্লাছ চি কিন্তু এইফালে এ ইনটু বি চি ইনটু এ হ'ব লাগিছিলে এ জেগাত কোনো সংখ্যা নাই এটা সংখ্যা মিছ হৈ গ'ল সেইকাৰণে এইটো অসত্য এতিয়া এইটো চোৱা এইটো কিবা বিধিত পৰি আছে নেকি
এতিয়া যদি চাওঁ সংখ্যাকেইটা একে আছেনে এইটো সংখ্যা ইয়াত আছে এইটো সংখ্যা ইয়াত আছে এইটো সংখ্যা ইয়াত আছে সংখ্যাকেইটা একে আছে গম পালোঁ কিন্তু এতিয়া চাব লাগিব যে সকলো বিধিতে আমি জানো যে এইফালে প্লাছ থাকিলে এইফালেও প্লাছ থাকে এইফালে মাইনাছ থাকিলে এইফালে মাইনাছ থাকে এইফালে পূৰণ থাকিলে এইফালে পূৰণ থাকে এইফালে হৰণ থাকিলে এইফালে হৰণ থাকে কিন্তু বিতৰণ বিধিত পূৰণ থাকে পূৰণৰ লগত যোগ থাকিব পাৰে এইফালেও পূৰণ থাকে এইফালে যোগ থাকিব এইফালে পূৰণ থাকিব এইফালে বিয়োগ থাকিব পাৰে এইফালে পূৰণ থাকে এইফালে বিয়োগ থাকিব পাৰে মানে পূৰণৰ ক্ষেত্ৰত আমি যোগ আৰু বিয়োগ বিতৰণ বিধিত আমি পৰীক্ষা কৰি চাওঁ পৰিমেয় সংখ্যাও এতিয়া চোৱা এইফালে বিয়োগ আছে ইয়াত যোগ আছে এইফালে বিয়োগ আছে ইয়াত যোগ আছে আকৌ ইয়াত কি আছে ব্ৰেকেটডাল আছে এতিয়া তুমি যদি চোৱা ইয়াত তুমি জানোবা ব্ৰেকেটডাল দি ললা এতিয়া চোৱা এই ব্ৰেকেটডাল প্ৰথম সলভ কৰি ইয়াৰ লগত যোগ কৰিলে যিটো পাবা এইডাল প্ৰথম সলভ কৰি ব্ৰেকেটডালৰ ভিতৰত থকা সংখ্যাকেইটা সলভ কৰি ইয়াৰ লগত বিয়োগ কৰিলে যিটো পাবা সেইটো সদায় তুমি বেলেগ বেলেগেই পাবা বাওঁফালে যিটো তুমি ৰিজাল্ট পাবা সোঁফালেও বেলেগ বেলেগ পাবা কাৰণ আমি কোনো বিধিৰে পোৱা নাছিলোঁ যে মাইনাছ আছে প্লাছ আছে এইফালে মাইনাছ আছে প্লাছ আছে বেলেগ বেলেগ চিন থকা সোঁফালে বাওঁফালে আমি কোনো বিধিত পোৱা নাছিলোঁ গতিকে আমি ডাইৰেক্ট সেইফালৰ পৰা চাই কৈ দিব পাৰোঁ যে এই উক্তিটো অসত্য বুলি আমি ডাইৰেক্ট কৈ দিব পাৰোঁ অসত্য বুজিলা ডাইৰেক্ট অসত্য বুলি কৈ দিব পাৰোঁ তোমালোকে কৰি চাব পাৰা প্ৰথম এই দুটা বিয়োগ কৰি ইয়াৰ লগত যোগ কৰি চাবা যিটো ৰিজাল্ট পাবা এই দুটা প্ৰথম যোগ কৰি ইয়াৰ লগত বিয়োগ কৰি চাবা তোমালোকে সদায় ৰিজাল্টটো বেলেগেই পাবা উক্তিবোৰৰ পৰা মানে বিধিবোৰৰ পৰা এইটো মানে প্ৰুভ আছে তোমালোকৰ সেইকাৰণে এই উক্তিটো কি বুলি ক'ম আমি অসত্য বুলি ক'ম বুজি পাইছা সকলোৱে যদি কিবা বুজি পোৱা নাই মোক কমেণ্ট কৰি তলত জনালে হৈ গ'ল মই তোমালোকক আৰু ভালদৰে বুজাবলৈ চেষ্টা কৰিম এতিয়া তোমালোকৰ কিটো চাম 9 নম্বৰটো চাম 9 নম্বৰটো কি আছে 9 নম্বৰটো তোমালোকৰ দিয়া আছে 11/3 9/2 সমান 11/3 দিয়া আছে এতিয়া চোৱা ইয়াত চোন তোমালোকে দেখিলাই যে তলত কিমান হ'ব 9×99 ওপৰত হ'ব 6 3 দুগুণ 6 এইফালে হ'ব 99/6 বিয়োগ 99/6 এইফালে 11/3 আছে গতিকে বাওঁফাল আৰু সোঁফাল এইটো কেতিয়াও দেখি আছাচোন এইটোৰ লগত এইটো পূৰণ কৰিলে বেলেগ এটা সংখ্যা ওলাব এইফালেতো 11/3 আছে গতিকে ইয়াৰ পৰা কৈ দিব পাৰা যে এই উক্তিটো অসত্য এইটো একেবাৰে ইজি ওলাই আছে উত্তৰটো সেইকাৰণে অসত্য বুলি কৈ দিব পাৰিবা এতিয়া চোৱা ইয়াত কি দিয়া আছে ইয়াত 9/4 আছে এইফালে 12/11 আছে এইফালে 6/5 এইফালে 9/4 12/11 9/4 6/5 মানে ইয়াত যিকেইটা সংখ্যা আছে এইফালেও সেইকেইটা সংখ্যাই আছে এতিয়া তোমালোকে চোৱা এই সংখ্যাটো এই উক্তিটো কিবা বিধিত পৰি আছে নেকি এটা তোমালোকে বিতৰণ বিধিটো যদি মনত পেলোৱা চোৱা এইটো 9/4টো a বুলি ধৰিলা জানোবা আৰু 12/11টো b বুলি ধৰিলা প্লাস চিনৰ ওপৰত প্লাস 6/5টো c বুলি ধৰিলা তেতিয়া চোৱা কি হ'ব 9/4টো আমি a বুলি ধৰিছিলো a ইনটু 12/11টো b বুলি ধৰিছিলো b প্লাস 9/4টো কি বুলি ধৰিছিলো a পূৰণ 6/5টো কি বুলি ধৰিছিলো c এতিয়া চোৱা বিতৰণ বিধি ফৰ্মুলাটো এটো নহয় জানো a * b + c তাৰ পৰা সমান a * b + a * c গতিকে এটো বিতৰণ বিধিৰ ফৰ্মুলাটোত এই সংখ্যাকেইটা পৰি আছে গতিকে আমি ক'ব পাৰিম যে বাওঁফালটোৰ সমান সোঁফাল বাওঁফালে যিটো ৰিজাল্ট ওলাব সোঁফালেও একে ৰিজাল্ট ওলাব গতিকে বিতৰণ বিধিৰ পৰা ডাইৰেক্ট আমি কৈ দিব পাৰিম যে এই উক্তিটো সত্য তোমালোকে কৰি চাবৰ পৰা প্ৰথম এই দুটা যোগ কৰি ইয়াৰ লগত পূৰণ কৰি চাবা যিটো ৰিজাল্ট ওলাব এই দুটা পূৰণ কৰি যোগ কৰি দিবা যিটো ৰিজাল্ট ওলাব এটো হতি সদায় সমান ওলাব গতিকে 10 নম্বৰ ৰোমান নম্বৰ 10 নম্বৰ যিটো উক্তি আছিলে এটো তোমালোকৰ সত্য মই ডাইৰেক্ট কৰি নিদিলো এটো কাৰণ বিতৰণ বিধিত পৰিয়া আছে বিতৰণ বিধিৰ পৰা চাই তোমালোকে কৈ দিব পাৰিবা যে উক্তিটো সত্য এতিয়া তোমালোকৰ 1 নম্বৰ গুটেকিটা যিকিটা কোৱেশ্চন সত্য অসত্য বাছিবলৈ দিছিলে সেইকিটা তোমালোকৰ কমপ্লিট হৈ গ'ল এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটোলৈ আহিছো 2 নম্বৰ কোৱেশ্চনটো দিয়া আছে যে যোগাত্মক বিপৰীত সংখ্যাবোৰ লিখা এতিয়া তোমালোকক মই যোগাত্মক বিপৰীতৰ ধাৰণাবোৰ আগৰ ভিডিঅত দি থৈছো এতিয়া চোৱা যোগাত্মক বিপৰীত মানে হৈছে দুটা সংখ্যাৰ যোগফল কি হ'ব লাগিব শূন্য হ'ব লাগিব দুটা সংখ্যাৰ যোগফল যদি শূন্য হয় দুটা পৰিমেয় সংখ্যাৰ যোগফল যদি শূন্য হয় তেতিয়া আমি সেই পৰিমেয় সংখ্যা দুটা এটাৰ আনটোক কি বুলি ক'ম
যোগাত্মক বিপৰীত বুলি ক'ম এতিয়া আমাৰ ইয়াত তলত কিছুমান সংখ্যা দিয়া আছে আৰু সেই সংখ্যাবোৰৰ আমি কি লিখিব লাগে যোগাত্মক বিপৰীত সংখ্যাবোৰ লিখিব লাগে এতিয়া ধৰা প্ৰথম সংখ্যাটো কি দিয়া আছে -7/9 এতিয়া -7/9 ৰ লগত কি যোগ কৰিলে আমি কি পাম শূন্য পাম তেতিয়া হেতু সংখ্যা -7/9 ৰ কি বুলি ক'ব যোগাত্মক বিপৰীত বুলি ক'ব এতিয়া চোৱা -7/9 মই তোমালোকক শিকাই থৈছিলো যে যোগাত্মক বিপৰীত লিখিবলৈ কি কৰিব লাগে যদি সংখ্যাটো ঋণাত্মকক দিয়া আছে তেতিয়া ধনাত্মক সংখ্যাটোৰ লগত যোগ কৰি দিব লাগে যদি ধনাত্মক সংখ্যা দিয়া থাকে সেই সংখ্যাটো ঋণাত্মক কৰি কি কৰি দিব লাগে যোগ কৰি দিব লাগে তেতিয়াই হ'ব তাৰ যোগাত্মক বিপৰীত এতিয়া চোৱা ইয়াত আছে 9/7 বিয়োগ 9/7 আছে বিয়োগ 9/7 আছে তেতিয়া আমি বিয়োগ 9/7 ৰ যোগাত্মক বিপৰীতটো কি হ'ব 9/7 মানে ধনাত্মক 9/7 হ'ব তেতিয়া আমি যদি এইকেইটা যোগ কৰো কি হৈ যাব চোৱা তলত 9 আছে একে আছে গতিকে সেম হ'ব ওপৰত -7 ইয়াত আছে -7 আছে কাৰণে -7 প্লাস চিন হ'ব তাৰ পৰা তলত কি হ'ব ওপৰত কি হ'ব 7 হ'ব গতিকে কি হ'ব 7 মাইনাসে প্লাসে কি হৈ যায় মাইনাস হৈ যায় গতিকে কি হ'ব এটো বিয়োগ হ'ব 7 কি হৈ যাব 0 হৈ যাব আৰু তলত 9 থাকিব এতিয়া 9 এ যদি 0 হৰণ কৰো কি হ'ব 0 হ'ব এতিয়া চোৱা 9/7 ৰ লগত বিয়োগ 9/7 ৰ লগত যোগ 9/7 কৰিলে কি পাওঁ আমি 0 পাওঁ গতিকে 9/7 ৰ যোগাত্মক বিপৰীত সংখ্যাটো কি হ'ব 9/7 মানে যোগ 9/7 যোগ 9/7 ইয়াত বিয়োগ 9/7 আছে কাৰণে যোগ 9/7 লিখিছো এতিয়া তোমালোকে ডাইৰেক্ট লিখি দিব পাৰিবা এতিয়া চোৱা 3 ৰ কি দিয়া আছে 3 ৰ যোগাত্মক বিপৰীত লিখিবলৈ কৈছে 3 টো কিহত আছে হেতু চাবা 3 টো কিহত আছে ধনাত্মকত আছে যোগ আছে কোনো চিহ্ন থাকিলে কি বুলি ধৰিবা যোগত আছে বুলি ধৰো গতিকে এটো ধনাত্মক 3 হয় তেতিয়া আমি কি লিখিব লাগিব যোগাত্মক বিপৰীতটো কি লিখিব লাগিব 3 ৰ যোগাত্মক বিপৰীত হ'ব বিয়োগ 3 এতে বিয়োগ 3 কি হ'ল কাৰণ 3 দিয়া আছে যদি বিয়োগ 3 টোৰ যদি 3 ৰ লগত যদি যোগ কৰো কি হ'ব প্লাসে মাইনাসে মাইনাস যোগে বিয়োগে কি হয় সদায় বিয়োগ হয় গতিকে 3 ৰ পৰা যদি 3 বিয়োগ কৰো 0 হয় এতিয়া দুটা পৰিমেয় সংখ্যাৰ যোগফল কি হ'ল 0 হ'ল গতিকে আমি এটা আনটোক কি বুলি কম যোগাত্মক বিপৰীত বুলি কম এই কাৰণে 3 ৰ যোগাত্মক বিপৰীত হ'ব বিয়োগ 3 এতিয়া চোৱা 3 নম্বৰটো কি দিয়া আছে 3 নম্বৰটো দিয়া আছে 8/2 বিয়োগ 8/2 বিয়োগ 8/2 থাকিলে আমি যোগাত্মক বিপৰীতটো কি লিখি দিম যোগ 8/2 যোগ 8/2 মানে ধনাত্মক 8/2 যোগ চিহ্নডাল নিদিলেও হয় কিন্তু দিলেও একো নাই তাৰ পৰা 4 নম্বৰটো কি দিয়া আছে এটো চাও 4 নম্বৰটো দিয়া আছে বিয়োগ 7/19 দিয়া আছে বিয়োগ 7/19 এতিয়া বিয়োগ 7/19 আছে কাৰণে আমি কি লিখি দিম যোগ 7/19 যোগ 7/19 যোগ 7/19 এটোৱে হ'ব বিয়োগ 7/19 ৰ যোগাত্মক বিপৰীতটো কি হ'ব যোগ 7/19 এতিয়া চোৱা ইয়াৰ যোগাত্মক বিপৰীতটো সুধিছে c a/c মানে বিয়োগ a/c ৰ যোগাত্মক বিপৰীত বিয়োগত আছে কাৰণে আমি যোগত লিখি দিম যোগ a/c মানে যোগাত্মক বিপৰীত এটোৱে যেটো সংখ্যা যদি ধনাত্মকত থাকে তাৰ যোগাত্মক বিপৰীতটো ঋণাত্মকত হ'ব যদি ঋণাত্মকত থাকে সংখ্যাটো তাৰ যোগাত্মক বিপৰীতটো কিহত হ'ব ধনাত্মকত হ'ব হেতু তোমালোকে বুজিলে হৈ যাব গতিকে 2 নম্বৰ কুৱেশ্যনটো তোমালোকে এনেদৰে সলভ কৰিবা এতিয়া কৈছে যে এখিনি মুছি লৈছো 3 নম্বৰ কুৱেশ্যনটো লৈ গৈছো 3 নম্বৰ কুৱেশ্যনটো দিয়া আছে বিয়োগ 11/20 আৰু 6/5 ৰ যোগাত্মক বিপৰীত সংখ্যা দুটা লিখা এতিয়া ডাইৰেক্ট লিখিব পাৰিবা তোমালোকে বুজি পালে যোগাত্মক বিপৰীত কেনেকৈ উলিয়ায় এতিয়া -20/11 ৰ এনেদৰে অলপ লিখি দিবা উত্তৰ তেতিয়া শুনিবলৈ দেখিবলৈ ভাল হয় যোগাত্মক বিপৰীত সংখ্যাটো হ'ল কি বিয়োগ 20/11 মানে বিয়োগ 11/20 আছে গতিকে কি হৈ যাব যোগ
11/20 এইটোৱে হৈ গ'ল বিয়োগ 11/20ৰ যোগাত্মক বিপৰীত সংখ্যাটো যোগ 11/20 সিম্পল কথা মানে বিয়োগত থাকিলে যোগত লিখিবা যোগত থাকিলে বিয়োগত লিখিবা এতিয়া 5/6ৰ যোগাত্মক বিপৰীত সংখ্যাটো হ'ল কমা দি দিছো একেই হ'ব শব্দগীতা তেতিয়া যোগ 6/5 আছে গতিকে যোগাত্মক বিপৰীতটো বিয়োগ 6/5 হ'ব এনে সিম্পল মানে এনেদৰে কৰিলে তোমালোকৰ শুদ্ধ হৈ যাব এটো বেছি ইমান ডাউট থাকিবলগীয়া কোৱেশ্চন নহয় তোমালোকক মই আগত ভালদৰে বুজাই আহিছো য'ত মই কনসেপ্ট বুজাইছিলো যেগিটা ভিডিঅ'ত হেগিটাক চাই লবা যোগাত্মক বিপৰীতটো কি আছিল হেগিটা চালে তোমালোকে চকুমুদি এগিটা কোৱেশ্চন কৰি দিব পাৰিবা 4 নম্বৰ কোৱেশ্চনটোলৈ আহিছো 4 নম্বৰ কোৱেশ্চনটো তোমালোকক দিয়া আছে গুণাত্মক বিপৰীত সংখ্যাবোৰ লিখা এটা গুণাত্মক বিপৰীত বুলি কোৱা লগে লগে তোমালোকৰ মনলৈ আহিব কি পূৰণ কৰিব লাগে এটা গুণাত্মক বিপৰীত কোনবোৰ হ'ব দুটা সংখ্যা পূৰণফল যদি 1 হয় তেতিয়া এটা আনটোক আমি কি বুলি কওঁ গুণাত্মক বিপৰীত বুলি কওঁ মানে দুটা পৰিমেয় সংখ্যা যদি পূৰণফল যদি তুমি 1 পোৱা তেতিয়া এটা আনটোক আমি কি বুলি কওঁ গুণাত্মক বিপৰীত বুলি কওঁ এতিয়া -13 ৰ তুমি গুণাত্মক বিপৰীত উলিয়াব লাগে এতিয়া চোৱা বিয়োগ 13 এতিয়া ইয়াৰ লগত কি পূৰণ কৰিলে আমি কি পাম 1 পাম এতিয়া চোৱা যদি আমি জানো যে এনেকুৱা এটা সিঙ্গল সংখ্যাৰ তলত 1 এটা আছে বুলি আমি ধৰি লওঁ গতিকে ইয়াক যদি আমি উলুটা কৰি দিওঁ ওপৰত 1 টো লৈ যাওঁ তলত -13 টো লৈ যাওঁ তেতিয়া এই দুটা পূৰণ কৰাচোন কি হ'ব চোৱা তলে তলে পূৰণ কৰিলো 13 * 13 মাইনাসে প্লাসে মাইনাস সেইকাৰণে তলত কিমান হ'ল -13 আকৌ ওপৰে ওপৰে পূৰণ কৰিলো 13 * 13 -13 এতিয়া চোৱা মাইনাসে মাইনাসে কি হৈ গ'ল প্লাস হৈ গ'ল আৰু 13 যদি 13ক হৰণ কৰো কিমান হ'ব 1 হ'ব গতিকে আমি কিমান পালো 1 পালো এতিয়া আমি ক'ব পাৰো যে -13 ৰ গুণাত্মক বিপৰীতটো কি হ'ব 1/-13 মানে সংখ্যাটো উলটা কৰি দিলে তাৰ কি হৈ যায় গুণাত্মক বিপৰীত হৈ যায় এতিয়া চোৱা এতিয়া ধৰা ডাইৰেক্ট তোমাৰ সন্মুখত কি আছে 13 আছে তেতিয়া আমি গম পাওঁ যে 13ৰ তলত কি এটা আছে 1 এটা আছে এতিয়া 1 টো ওপৰলৈ নি 13 টো তললে কৰি দিলে কি হৈ যাব -13 ৰ গুণাত্মক বিপৰীতটো 13/1 বিয়োগ 13/1 এনেদৰে তোমালোকে গুণাত্মক বিপৰীতবোৰ উলিয়াব পাৰিবা এতিয়া চোৱা ইয়াৰ গুণাত্মক বিপৰীত উলিয়াবলৈ দিছে এতিয়া এই দুটা দিয়া আছে দুটাৰটো আমি উলিয়াব নোৱাৰো হেকাৰণে কি কৰি ল'ব লাগিব এই পূৰণ চিহ্নডাল সৰল কৰি ল'ব লাগিব এতিয়া চোৱা তলে তলে পূৰণ কৰিলে কিমান হ'ব 9 × 7 = 63 তাৰ পৰা ওপৰে ওপৰে 4 × 2 = 8 হেকাৰণে মাইনাসে মাইনাসে মই তোমালোকক আগৰ ভিডিঅ'ত কি কৰিছিলো প্লাস মাইনাসে মাইনাসে প্লাস হেকাৰণে কি হৈ গ'ল 63/8 এতিয়া এই 63/8ৰ কি উলিয়াব লাগে আমি গুণাত্মক বিপৰীতটো উলিয়াব লাগে এতিয়া 63/8ৰ গুণাত্মক বিপৰীত কি হ'ব তোমালোকৰ 8/63 মানে উলুটা কৰি দিলে ই ওলাই যায় গুণাত্মক বিপৰীতটো ওলাই যায় যিটো সংখ্যা দিয়া থাকে হেতু উলুটা কৰি দিবা তেতিয়া কি হৈ যাব গুণাত্মক বিপৰীত ওলাই যাব এতিয়া আকৌ এটো দিয়া আছে এটো কি দিয়া আছে চোৱা এটো আকৌ তোমালকে কি কৰি ল'ব লাগিব সৰল কৰি ল'ব লাগিব সৰল কৰি যদি লোৱা তলত কিমান আছে 5 ওপৰত ইয়াত 1 এটা আছে বুলি ধৰি ল'বা হেকাৰণে 5 * 5 ওপৰত 2 2 গুণ কিমান হ'ল 4 আৰু মাইনাস আছে ইয়াত প্লাস আছে মাইনাসে প্লাসে মাইনাস এতিয়া আমি কি উলিয়াব লাগে 5/4 বিয়োগ 5/4 কি উলিয়াব লাগে গুণাত্মক বিপৰীত উলিয়াব লাগে এতিয়া চোৱা বিয়োগ 5/4 গুণাত্মক বিপৰীতটো কি হৈ যাব বিয়োগ 5/4 গুণাত্মক বিপৰীত হ'ব এনেদৰে লিখি দিবা প্ৰত্যেকটো উত্তৰতে তেতিয়া ভাল হ'ব বিয়োগ 5/4 গুণাত্মক বিপৰীতটো কি হ'ব উলুটা কৰি দিবা 4 টো তললে আহিব 5 টো ওপৰলৈ যাব এটোৱে হৈ যাব বিয়োগ 5/4 গুণাত্মক বিপৰীত হ'ব বিয়োগ 4/5 কিয় হ'ল বিয়োগ 4/5 এতিয়া চোৱা বিয়োগ 4/5 টোৰ লগত যদি আমি বিয়োগ 5/4 টোৰ লগত যদি আমি 4/5 টো যদি পূৰণ কৰো আমি কি পাম এটো চাবা ওপৰত পালো 5/4 * 20 মাইনাসে প্লাসে মাইনাস 20 হ'ল তলতো 5 আছে 4 আছে 5/4 * 20 মাইনাস মাইনাসে প্লাসে মাইনাস গতিকে মাইনাসে মাইনাসে কি হৈ গ'ল প্লাস
20 20ক কেইবাৰ যাব এবাৰ যাব গতিকে 1 পালো গতিকে সেই কাৰণে কি হ'ল 5/4 গুণাত্মক বিপৰীত কি হ'ল 4/5 এনেদৰে উলিয়াব পাৰিবা একো মানে এটো টান নহয় যিটো সংখ্যা থাকে এটো লতা কৰি দিলে হৈ গ'ল এতিয়া -1 আছে এতিয়া -1 ৰ কি হ'ব হেতু চোৱা তোমালোকে -1 ৰ গুণাত্মক বিপৰীত কি হ'ব -1 ৰ লগত কি পূৰণ কৰিলে আমি কি পাম 1 পাম এতিয়া আমি জানো যে -1 ৰ লগত যদি -1 পূৰণ কৰো তেতিয়া কি পাম 1 পাম মাইনাসে মাইনাসে প্লাস 1 গুণে 1 হয় সেই কাৰণে মাইনাসে মাইনাসে কি হৈ যাব প্লাস হৈ যাব সেই কাৰণে কি পাম আমি +1 পাম মানে 1 -1 ৰ লগত -1 পূৰণ কৰিলে কি পাম আমি +1 পাম গতিকে -1 ৰ গুণাত্মক বিপৰীত কি হ'ব -1 এ হ'ব মানে সেম এতিয়া তোমালোকক প্ৰশ্ন আহিব পাৰে কোনটো সংখ্যাৰ গুণাত্মক বিপৰীত সেই সংখ্যাটোৱে তোমালোকক এটো প্ৰশ্ন আহিব পাৰে কোনটো সংখ্যাৰ গুণাত্মক বিপৰীত সেই সংখ্যাটো তেতিয়া তোমালোকে ক'ব লাগিব যে -1 ৰ গুণাত্মক বিপৰীত -1 এ হয় বা যদি 1 ৰ গুণাত্মক বিপৰীত হতে তেতিয়াও কি হ'ব 1 এ হ'ব তেতিয়া আমি জানো যে 1 গুণে 1 এতিয়া এটো সংখ্যাৰ তোমালোকে গুণাত্মক বিপৰীত উলিয়াব লাগে twice n/5 ৰ গুণাত্মক বিপৰীত উলিয়াব লাগে তেতিয়া কি কৰিব লাগিব আমি উলটা কৰি দিলে হৈ গ'ল 5 টো ওপৰত লিখি দিম তলত twice n টো লিখি দিম মানে 5/twice n 2n হেতুৱে হৈ যাব 2n/5 ৰ গুণাত্মক বিপৰীত 5/twice n মানে সংখ্যাটো উলটা কৰি দিবা তেতিয়া এটাৰ কি হৈ যাব গুণাত্মক বিপৰীত হৈ যাব ইজি মানে উলটা কৰি দিলে হৈ গ'ল গুণাত্মক বিপৰীতত যোগাত্মক বিপৰীতত কি কৰিছিলো আমি যদি ধনাত্মক থাকে ঋণাত্মক কৰিছিলো ঋণাত্মক থাকিলে ধনাত্মক কৰিছিলো এতিয়া গুণাত্মক বিপৰীতত কি কৰি দিও সংখ্যাটো উলটা কৰি দিও এতিয়া 5 নম্বৰটো চাইছো 5 নম্বৰটো কি আছে 5 নম্বৰটো উত্তৰ কৰিম আমি -2/3 ৰ গুণাত্মক বিপৰীত 5/3 হয়নে যুক্তি দিয়া আমাক কৈছে যে 3/2 ৰ গুণাত্মক বিপৰীত 3/5 হয়নে নহয় আমাক চাবলৈ কৈছে যদি হয় যুক্তি দিয়া বা যদি নহয়ও যুক্তি দিয়া হে বুলি কৈছে এতিয়া আমি চাম যে -2/3 আৰু গুণাত্মক বিপৰীত হ'বলৈ কি হ'ব লাগিব যদি ইয়াৰ 2/3 যদি গুণাত্মক বিপৰীত 5/3 হয় তেতিয়া এই দুটা পূৰণ কৰি আমি কি পাব লাগিব 1 পাব লাগিব তেতিয়াহে কম আমি ইটো আনটোৰ গুণাত্মক বিপৰীত সেই কাৰণে দুইটা পূৰণ কৰি চাও 5/3 এতিয়া যদি আমি পূৰণ কৰো কি পাম ওপৰত 5 2 10 মাইনাস তলত কি পাম 3 3 9 এতিয়া আমি চালো যে 3/2 বিয়োগ 3/2 পূৰণ কৰি 3/5 ৰ লগত আমি 1 পোৱা নাই গতিকে আমি কম যে এটো 3/2 গুণাত্মক বিপৰীত 3/5 ৰ গুণাত্মক বিপৰীত নহয় এতেকে -2/3 ৰ গুণাত্মক বিপৰীত -2/3 ৰ গুণাত্মক বিপৰীত 5/3 নহয় কাৰণ আমি পূৰণফলটো 1 নাপালো গুণাত্মক বিপৰীত হ'বলৈ পূৰণফল কি লাগিব 1 লাগিব নহয় কাৰণটো লিখিব লাগিব নহয় যুক্তি দিবলৈ কৈছে নহয় কাৰণ পৰিমেয় সংখ্যা দুটাৰ পূৰণফল 1 নহয় কাৰণে আমি কি কলো ইটোৰ আনটো গুণাত্মক বিপৰীত নহয় বুজি পালা তোমালোকে এনেদৰে উত্তৰটো কৰিলে শুদ্ধ উত্তৰ হ'ব আজিৰ ভিডিঅ'টো তোমালোকক 1 ৰ পৰা অনুশীলনী 1.1 ৰ 1 ৰ পৰা 5 লৈকে সকলো গিটা কোৱেশ্যনৰ মই উত্তৰসমূহ কৰি দিলো একদম ডিটেইলছ তোমালোকক বুজাই দিছো কেনেকৈ হৈছে কেনেকৈ নাই হোৱা হেনেকে তোমালোকে বহিত আকৌ মই যেনেকৈ কৰাইছো নে কৰিবলৈ চাবা তেতিয়াহে তোমালোকৰ কি হ'ব গণিত শিকাটো লাভজনক হ'ব নহলে আগলে ডাঙৰ তোমালোকৰ শ্ৰেণী যেতিয়া পাবগে তেতিয়া ডাঙৰ ক্যালকুলেশনবোৰ এতিয়া যদি নকৰা তেতিয়া অসুবিধাত পৰিবা এতিয়া
আজিলৈ ভিডিঅ'টো ইমানেই আছিলে যদি কিবা বুজি পোৱা নাই তোমালোকে মোক কমেণ্ট কৰি তলত জনালেই হৈ গ'ল মই তোমালোকক বুজাই দিম যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা শ্বেয়াৰ কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগৰ সমনীয়াৰ লগত যাতে শ্বেয়াৰ কৰি দিয়া সকলো উপকৃত হয় সকলোৱে বুজি পায় এনেদৰে সকলো আমি একেলগতে আগবাঢ়ি গৈ থাকিম গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে ধন্যবাদ